মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক মোৰ ইউটিউব চেনেল পাঠশালালৈ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনালোঁ। আজি আমি ক্লাছ 6ৰ লেচন 8 ফ্ৰেণ্ডছ কবিতাটো আলোচনা কৰিম। এই কবিতাটো আলোচনা কৰাৰ আগতে আমাক প্ৰি এক্টিভিটি কিছুমান দিছে। তাৰে প্ৰথমটো আমি আলোচনা কৰোঁ আহা। হোৱাট কামছ টু ইয়'ৰ মাইণ্ড when you think of the word friendship? Write your ideas in the blank circles. অৰ্থাৎ ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্ব বুলি ক'লে তোমালোকৰ মনলৈ কেনেকুৱা ধৰণৰ চিন্তাধাৰাৰ সৃষ্টি হয় সেই সম্পৰ্কে তলত খালী ঠাই দিয়া হৈছে, সেইখিনিত আমি পূৰাব লাগে। বন্ধুত্ব এনে এটা শব্দ যাৰ সহায়ত আমি জীৱনৰ বহুত ভাল কামো কৰিব পাৰোঁ, আৰু বন্ধুত্ব এনেকুৱা দেখা পোৱা যায় জীৱনৰ বেয়া সময়তো সেই বন্ধুজনে আমাক উৎসাহ প্ৰদান কৰি ভাল সৎ পথত আগুৱাই নিব পাৰে। কিন্তু আমি বন্ধুত্ব চিনি পোৱাত সদায় সতৰ্ক হ'ব লাগে। তোমালোকৰ প্ৰত্যেকৰে নিশ্চয় একোজন ভাল বন্ধু আছে, নহয় জানো? সকলোৰে বন্ধুত্বৰ সংজ্ঞা পৃথক হয়, তথাপিও বন্ধুত্ব বুলি ক'লে আমাৰ মনলৈ সততাই আহে। বন্ধুজন সহায়কাৰী হ'ব লাগে, হেল্পফুল, কেয়াৰিং হ'ব লাগে, মৰম দয়া, কাইণ্ড হ'ব লাগে, নম্ৰ ভদ্ৰ, অনেষ্ট হ'ব লাগে, আৰু সততা অৰ্থাৎ সৎ মনোভাৱেৰে বন্ধুত্ব স্থাপন কৰিব লাগে, য'ত কোনো ধৰণৰ স্বাৰ্থ নাথাকে। গতিকে আমি খালী ঠাইখিনিত হেল্পফুল, কাইণ্ড, কেয়াৰিং আৰু অনেষ্ট এইকেইটাই লিখিছোঁ। তাৰোপৰি তোমালোকৰ মনত যি ধৰণৰ ভাৱ আহে তোমালোকে লিখিব পাৰা। নেক্সট আমাক দিছে ৰিড দ্য ৱৰ্ডছ, পুট এ টিক ইন দ্য বক্স নিয়াৰ ইচ ৱৰ্ড হোৱাট ইউ কেন ইউজ টু ডেছক্ৰাইব ইয়'ৰ ফ্ৰেণ্ডছ। তলত কিছুমান শব্দ দিছে, এই শব্দসমূহৰ কোনখিনি শব্দ তুমি বন্ধুত্বৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা বা এজন বন্ধুক তুমি বৰ্ণনা দিব